উফ ভাগৰ লাগি গৈছে দে বাপৰে বাপ ইমান জাম আজি আৰু ইমান চেকিং হৈছে পুলিচৰ অকণমান ৰেষ্ট লওঁ হা এই ফেনখন দিয়াচোন শুনা 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 এটা কথা শুনাচোন কোৱা কি হৈছে তোমাৰ কাৰণে এটা গিফ্ট আনিছোঁ আজি কিহৰ গিফ্ট আৰে কিহৰ গিফ্ট ইমান ধুনীয়া গিফ্ট এটা আনিছোঁ আৰু কৈছে কিহৰ গিফ্ট ভালকৈ ক'ব নোৱাৰা নেকি মৰমত কোৱা চাওঁ কি আনিছা গিফ্ট ৰ'বা অলপ লাহে লাহে দেখাই আছোঁ বেগতে আছে পানী গিলাচ দিয়াচোন পানীটো দিয়া অলপ পানী খাওঁ ভাগৰ লাগিছে আগতে বাপৰে আজি যে জাম নহয় আৰু এই ইমান চেকিং হৈছে ৰ'বা মই দেখাই আছোঁ ধুনীয়া গিফ্ট এটা আনিছোঁ তুমি একদম ছাৰপ্ৰাইজ অ' চেইনটো খুলিয়ে থৈছিলোঁ মই চাওঁ চাবানে দেখুৱা ৰেডি 1 2 3 ষ্টাৰ্ট চাওঁ গিফ্ট ফৰ ইউ ভাল লাগিছেনে অঁ এতিয়াৰ পৰা এইডাল তোমাৰ কিন্তু ক'ৰ পৰা আনিলোঁ তুমি নুসুধা নেকি পইচা ক'ত পালোঁ নুসুধা নেকি পইচাটো নাছিলেই মোৰ ক'ত পালোঁ কোৱা সোধা আকৌ পইচা ইমান নায়েই মোৰ পইচা গোটেই শেষ বেংক খালী আৰু তুমি এতিয়া সোধাই নাই ক'ৰ পৰা পালোঁ লোৱা এইটো লোৱা তুমি ক'ৰ পৰা পালা এইটো পিছে জানিবা ছাৰপ্ৰাইজ হৈ যাবা তুমি এই যে এইকেইদিন যে মই থেংক ইউ থেংক ইউ হা থেংক ইউ থেংক ইউ হ'ব পাৰিলা থেংক ইউ বোলে ঠিক আছে শুনা আজি কি হৈছে জানা আজি মানে শুনা কথাটো শুনা মোৰ কোৱা কোৱা শুনি আছোঁ আজি মানে এই একাউণ্টত পইচা এটা সোমাল নহয় কিহৰ পইচা তুমি চক হৈ যাবা কিহৰ পইচা আৰে এইকেইদিন যে মই ভিডিঅ' বনাই আছোঁ ফেচবুকে মোক ইমান ভাল পালে সোনকালে পইচাটো দি দিলে এতিয়া এইটো পইচাৰ পৰা প্ৰথম গিফ্টটো মই তোমাকেই দিলোঁ দিয়া পিন্ধি লোৱা ঠিক আছে ৰাইজ এই কেইদিনমানৰ পৰা মানে মই যে ভিডিঅ' দি আছোঁ আগতেতো মই ভিডিঅ' পষ্ট কৰা নাছিলোঁ কেইদিনমানৰ পৰা আজি 2 মাহমানৰ পৰা মই ভিডিঅ' পষ্ট কৰা কৰিছোঁ আৰু এটা প্ৰশ্নৰ সন্মুখীন মই বাৰে বাৰে হৈ আছোঁ প্ৰশ্নটো কি জানেনে এই যে ভিডিঅ' দি আছে বাইদেউ কিমান টকা পালে এতিয়ালৈকে বাইদেউ ভিডিঅ' দিয়াৰ কিমান দিন পিছত পইচা পায় বাইদেউ আপুনি যে এই ভিডিঅ'বোৰ দি আছে সপ্তাহত পইচাটো আহে নে মাহত আহে এনেকুৱা ধৰণৰ প্ৰশ্নৰ সন্মুখীন বহুত কেইবাৰ হৈ আছোঁ ইভেন কালিও মই এই প্ৰশ্নৰ সন্মুখীন হৈছোঁ সেয়েহে ভাবিলোঁ এজনকৈ সকলোকে উত্তৰ দি থকাতকৈ মই এটা ভিডিঅ'ই বনাই দিওঁ আচলতে কথাটো মই অকণমান জমনি কৰিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ভাবিলোঁ অকণমান জমনিয়ে কৰি লওঁ ফেচবুকৰ পৰা ইমান সহজত টকা যে নাহে সেইটো চাগে বহুত সংখ্যক ফেচবুক চলোৱা লোকে নাজানে যিসকলে ভিডিঅ' ক্ৰিয়েটৰ হয় তেখেতসকলে সেই কথাটো ভালদৰে জানে কেনেকৈ টকা আহে প্ৰচেছিংবিলাক কেনেকুৱা এইটো তেওঁলোকে ভালদৰে জানে এই ভিডিঅ'বিলাক বনোৱাৰ ক্ষেত্ৰত বহুতখিনি প্ৰচেছিং থাকে বহুতখিনি ক্ৰাইটেৰিয়া থাকে সেইবোৰ ফিল আপ কৰিলে তাৰপিছত আপোনাৰ মনিটাইজেশ্যন হয় ইত্যাদি বহুত ধৰণৰ প্ৰচেছ থাকে সেইবিলাকলৈ মই যোৱাই নাই আৰু সেইবিলাক মই এবাৰো পঢ়িও চোৱা নাই মোৰ ভিডিঅ' বনাই ভাল লাগে মই গতিকে ভিডিঅ' বনাওঁ আৰু পষ্ট কৰি আছোঁ গতানুগতিক মই যিখিনি কাম কৰি যাওঁ সেইখিনিৰে সৰু সৰু এটা ভিডিঅ' বনাওঁ আৰু পষ্ট কৰি যাওঁ সেইটো মোৰ আত্মসন্তুষ্টিৰ কাৰণে আৰু সেই বস্তুটোৰ জৰিয়তে বা এই ফেচবুকত ভিডিঅ' বনোৱাৰ জৰিয়তে টকা ঘটাৰ মোৰ কোনো ধৰণৰ চখ নাই বা ইচ্ছাও নাই কাৰণ জীৱনটোত এতিয়ালৈকে কষ্ট কৰিয়ে যিখিনি কৰিছোঁ কষ্ট কৰিয়ে ইনকাম কৰিছোঁ পিছে ভিডিঅ' বনোৱাৰ ক্ষেত্ৰতো যথেষ্ট কষ্ট আছে যথেষ্ট সময় লাগে আৰু তাৰ লগতে এডিটিঙতো বহুত সময় লাগে তথাপিতো এইটো আত্মসন্তুষ্টি বুলি ভাবিয়েই মই কৰি আছোঁ আৰু এটা কথা কি জানেনে এতিয়া বয়স কম আছে এটা সময়ত আৰু কেইবছৰ পিছত ল'ৰাই বিয়া পাতিব ল'ৰাই বিয়া পতাৰ পিছত বোৱাৰী আহিব নাতিনী হ'ব পাৰে ভগৱানে যদি দিয়ে তেতিয়াহ'লে তেওঁলোকে আইতাকৰ ভিডিঅ'বোৰ চাব আৰু মোৰো তেতিয়া মনটো ভাল লাগিব উদ্দেশ্য হ'ল সেইটোৱে মোৰ ভিডিঅ'বোৰ পিছলৈকে যাতে ফেচবুকত ছেভ হৈ থাকে আৰু মোৰ কৰ্মৰাজিবোৰ ফেচবুকত যাতে মোৰ পিছৰ প্ৰজন্মই চাব পাৰে মোৰ উদ্দেশ্য হ'ল সেইটো কোনো টকা ঘটাৰ ইচ্ছা মোৰ নাই ফেচবুকৰ জৰিয়তে
এইটো চিম্পুল কথা। গতিকে ভিডিঅ'টো মই সেইকাৰণেই বনালোঁ, অকণমান জমনি কৰিলোঁ। কিন্তু এই যে চেইনডাল মই গিফ্ট দিলোঁ, এইটো প্ৰেংক নাছিলে, কিন্তু এইটো সঁচাকৈ মই আনিছোঁ মানুহজনৰ কাৰণে। বেলেগ এটা পইচা আছিলে, সেই পইচাটোৰে মই মানুহজনক এডাল চেইন আনি দিলোঁ। তেওঁৰ আগৰ চেইনডাল বহুত দিন ধৰি বেয়া হৈ আলমাৰীতে পৰি আছিলে, গতিকে এডাল চেইন আনি দিলোঁ। সি খালী ডিঙিত থাকিবলৈ বেয়া পায়, গতিকে চেইনডাল তেওঁক দিলোঁ। সেইটো এটা বেলেগ কথা, মই খালী জমনিহে কৰিলোঁ। গতিকে ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে মোৰ ফেচবুকৰ পেজটো ফ'ল' কৰি দিব। কিয় ক'লোঁ জানেনে? তেতিয়া ভিডিঅ' বনাবলৈ মই আৰু উৎসাহিত হ'ম। থেংক ইউ, বাই বাই।